আমাৰ আগৰ দিনত আখু ধানৰ খেতি হৈছিল। সেই আখু ধানৰ খেতি দুবুৰী বন যিটো কওঁ, সেই দুবুলা আমি আমাৰ মিয়া দোৱানত দুবলা বুলি কয়। সেই দুবলা ঘাঁহ বিশেষকৈ যিকোনো ঘাঁহ চাফা কৰাৰ কাৰণে এইটো ব্যৱহাৰ কৰা হৈছিল। এইটো নাঙিলা হয়, আমাৰ মিয়া দোৱানত নাঙিলা বুলি কওঁ। আগৰ দিনত আখু ধানৰ খেতি কৰা হৈছিল প্ৰচুৰ। আখু ধানত যিকোনো জংঘল বা বেলেগ ঘাঁহ, বিশেষকৈ দুবুৰী ঘাঁহ আৰু বাদাইল বুলি কওঁ, সেই দুটা ঘাঁহৰ কাৰণে স্পেচিয়েলিষ্ট হয়। এইটো সেই দুটা ঘাঁহ আঁতৰাৰ কাৰণে গৰুৰ সহায়ত মানে সোনকালে বেছিকৈ কাম কৰাৰ কাৰণে এইটো ব্যৱহাৰ কৰা হৈছিল। এইটো জোঙাল বুলি কয়। জোঙালে গৰুৰ হাল বোৱাৰ কাৰণে ব্যৱহাৰ কৰা হয়। গৰুৰ কান্ধত থাকে। এইটো হ'ল আমাৰ আটাইতকৈ ঐতিহ্যপূৰ্ণ সংস্কৃতি হুক্কা। ইয়াতে তামাকটো লগাই যিটো আমি খেতি কৰোঁ হয় আমাৰ লোকেল ঘৰুৱাভাৱে থলুৱাভাৱে, আৰু ইয়াত মুখ লোৱা হয়, এনেকৈ পানী দিয়া হয়। আৰু তামাকটো ফুৰি ফুৰি ইয়াতে পানী থাকে। পিয়ৰ ফিল্টাৰিং হয়, পিয়ৰ ধোঁৱাটো, অৰ্থাৎ যাৰ দ্বাৰা ক্ষতি হোৱাৰ সম্ভাৱনা বিলকুল নাথাকে। সেই পিয়ৰ ধোঁৱা এইফালে কৰা হয়। এইটো চিলিঞ্চি বুলি কয়। ইয়াৰ আকাৰ বহুত ডাঙৰো থাকে। এইটো সৰুটো সাধাৰণতে আলহী ঘৰত আহিলে বা কোনো মেহফিল বহালে মানুহক ইয়াত হাত ধোৱাবলৈ ব্যৱহাৰ কৰা হয়। পানীটো তলত জমা হৈ থাকে, বাহিৰত নপৰে। এইটো মই বা চংগ। এইটো আজিকালি ট্ৰেক্টৰ অহাৰ পিছত আমাৰ লুপ্ত প্ৰায় অৱস্থা, গতিকে ইয়াক সংৰক্ষণৰ প্ৰয়োজন। এইটো হ'ল ঠেলা জালি বা খুইয়া বুলি কওঁ। আমি পানীত মাছ মৰাৰ কাৰণে এইটো এবিধ অত্যন্ত জৰুৰী, প্ৰায় প্ৰত্যেক ঘৰত মিয়া অঞ্চলত আছে খুইয়া জালি। এইটো জোৱাল, আৰু এইটো আটাইতকৈ আপুৰুগীয়া সম্পদ। এটা সময়ত প্ৰত্যেক ঘৰতো আছিল, কাৰণ বিকল্প ব্যৱস্থা আছিল। মাটিৰ চাকি বা বাতি, এই চাকিত এইটো পাতৰ শলিতা লগাই ইয়াতে কেৰাচিন ঢালি জ্বলোৱা হৈছিল। আৰু ইয়াত অলপ ওখ হৈ যায়, পোহৰটো চাৰিওফালে বিয়পাই যায়, অলপ বেছি জেগা দেখা যায়। তাৰ কাৰণে গছা বা গাছা ব্যৱহাৰ কৰা হৈছিল। গছাও কোৱা হয়, গাছাও কোৱা হয়। এইটো হ'ল আমাৰ টনা বা বাঁহৰ। এইটো গৰুৰ মুখত দিলে গৰুৱে মানে খেতি বাতি নষ্ট কৰিব নোৱাৰে। হাল বাবলৈ যাওঁতে চাপ'জ দুফালে খেতি আছে, ধান আছে, তেতিয়া যদি গৰুৱে তাক অনিষ্ট কৰে, তাৰ পৰা ৰক্ষা কৰিব পাৰে। এইটো মানে এইটো মাছ, আধুনিক ভাষাত মাছ বুলি কোৱা হয়। এইটোতো নাঙল, সকলোৱে গম পায়। এইটোতো উঠা আমি ব্যৱহাৰ কৰা হয় খৰিফ ফটোৱাৰ বাবে। ইয়াৰ হ'ল আমাৰ নাঙল, যিটো আমাৰ নাঙল হ'ল আমাৰ জীৱনৰ আচলতে মিয়া একেবাৰে মানে দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা বস্তু। ইয়াত ট্ৰেক্টৰ আহি আজিকালি ইয়াক লুপ্ত প্ৰায় কৰি পেলাইছে, তথাপি প্ৰত্যেক ঘৰতো আছে, কাৰণ সৰু সৰু কামত সৰু সৰু ঠাইত নাঙলৰ বাহিৰে ট্ৰেক্টৰ নঘূৰে। এইটো হ'ল বানা। বানা ইয়াত দিয়া হয় মাছ মাৰিবৰ কাৰণে। মাছক একচুৱেলি বাধা দিয়াৰ কাৰণে। ইয়াৰ লগত আৰু এটা বস্তু আছে, টেপা বুলি কয় বা ধাইৰ বুলি কয়। সেইটো দুফালে বানা দি মাজত খালি চুচি, এইটো খেৰি ঘৰ আমাৰ চাওঁতে এনেকৈ উঠাই দিয়া হয় ৰছীটো, আৰু ওপৰত থকা মানুহে এই ৰছীটো ৰাখি আকৌ পঠাই দিয়ে, আকৌ নেক্সট বান যিটো আমাৰ কাটি দিবলৈ হয়। আৰু সেইটো বান আমাৰ খেল নষ্ট হৈ যায়, কালি নষ্ট হৈ যায়, বান নিচিনা। এইটো হ'ল আমাৰ কাৰাইল বা দাইৰা। আজিও মিয়া অঞ্চলত প্ৰত্যেক ঘৰতে এইটো আছে। আমি যেতিয়া ধানৰ খেতি কৰোঁ স্পেচিয়েলভাৱে, সেই ধানৰ খেতি কৰাৰ কুচি বুলি কয়। সেই ধানৰ খেতি যিটো খেৰ হয়, গৰুৰ খাদ্য, পোৱাল বুলি কয়, পোৱালক নাৰি চাৰা শুকাবলৈ এইটো ব্যৱহাৰ কৰা হয়। এইটো হ'ল হাত চাৱনি। খেতিৰ এইটো যিকোনো জংঘল বা গছ গছনি, যিটো অলাগতিয়াল গছ গছনি, তাক উঠাই অনাৰ কাৰণে, তেতিয়া জংঘল জমা কৰাৰ কাৰণে, খেৰ বা পোৱাল জমা কৰাৰ কাৰণে ব্যৱহাৰ। এইটো চৌকা, এইটো কুচি। ইটামগুৰটো আচলতে আমাৰ আগত বহুত ব্যৱহৃত হৈছিল, যেতিয়া নাঙলেৰে চহোৱা হৈছিল। কাৰণ ইটামগুৰ নহ'লে ইটা আমাৰ ডাঙৰ এইবিলাক সৰু সৰু কৰা, ক্ষুদ্ৰ কৰাৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল। এইটো পাচুন, চেনি বা পাচুন। মিয়া অঞ্চল যিটো গোটেই অসমত আছে, ইয়াৰ বিবিধতাও আছে। বিভিন্ন জেগাত এলেকা ভিত্তিক নাম আছে। কিছুমানে পাচুন বুলি কয়, চেনি বুলি কয়, পাচুন বুলিও কয়। এইটো আমাৰ এই খেতি নিৰোৱাৰ কাৰণে, অলাগতিয়াল গছ উঠাই দিয়াৰ কাৰণে। কাঁচি আমাৰ একচুৱেলি বহুত গুৰুত্বপূৰ্ণ বিষয়। ধান কাটাত আৰু বিভিন্ন পাত কটাত এইবিলাক ব্যৱহাৰ কৰা হয়, জংঘল চাফা কৰাত ব্যৱহাৰ কৰা হয়। দা দৈনন্দিন জীৱনৰ অতি লাগতিয়াল বস্তু। দাটো আমি বিভিন্ন বস্তু বাঁহটা ইত্যাদি কটা কামত লগাওঁ। এইটো হ'ল চৌকা। এই 2020 চনত নামনি অসমত আটাইতকৈ বেছি ব্যৱহৃত বস্তু। গ্যাস চুলাৰ পিছতে যদি যাৰ ঘৰত গ্যাস চুলা নাই, তাৰ বাবে এইটো গ্যাস, মডাৰ্ণ গ্যাস চুলা। কাৰণ ইয়াত আমি দাঙি ল'ব পাৰি,
ঘোঁৰাৰ ওপৰত উঠি ঘৰৰ চালৰ ওপৰত উঠিও ৰন্ধা বঢ়া হৈছিল 1998 চন আৰু 2020 চন বিশেষভাৱে গুৰুত্বপূৰ্ণ এইটোৰ ব্যৱহাৰ হয় ধন্যবাদ এইটো খুন্তা ঝাঁকি জাল টাইফা জাল এইটো হাতেৰে মানে এৰি দিয়া হয় পানীৰ মাজত বহল জেগাত আহল বহল হৈ পৰে সেইখিনি এলেকাত যদি কোনো মাছ থাকে ইয়াৰ ভিতৰত সোমায় ইয়াৰ এটা বিশেষত্ব আছে মাছ ইয়াৰ ভিতৰত সোমালে ঘায়াল বুলি কওঁ আমি বাঙাল এই ঘায়ালৰ ভিতৰত মাছটো সোমাইলে আৰু যাব নোৱাৰে ফটাব নোৱাৰে এইটো পঘা আমৰা গৰুক আপুনি কেনেকৈ বান্ধি ৰাখিব শীতত তাৰ ডিঙিত বান্ধিলে ছুটি লৈ যাব মুখৰ ভিতৰত দি কাণৰ ফালে বান্ধি দিব অৰ্থাৎ মুখালি বা নুক্তা বুলি কওঁ এইটো দিলে তাৰ বল সিমান কৰিব নোৱাৰে ঠোঁটত বান্ধি দিয়া হয় নাহৰ বুলি কোৱা হয় নাহৰ নাহেৰি লাইৰ লাহৰ বৰপেটা মৰিগাঁও আদি বিভিন্ন জায়গা অনুযায়ী নামেৰে নামাকৰণ হয় উৰণ জলীয় পদাৰ্থৰ দাইলি বা গাখীৰ ইত্যাদি ডিষ্ট্ৰিবিউশ্যন কৰাৰ কাৰণে বিতৰণ কৰাৰ কাৰণে এটি উত্তম ব্যৱস্থা এইটো নাৰিকলৰ হয় এই খোলাটো নাৰিকলৰ খোলা আৰু এই নাৰিকলৰ খোলা যাতে বনোৱা হয় সহজতে বিতৰণ কৰিব এইটো আমাৰ জাতীয় প্ৰতীক বেগিতা যাৰ জৰিয়তে আমি ঝৰ জংঘল চাফা কৰিছিলোঁ এইটো খলা বুলি কওঁ ঝাৰু বুলি কওঁ এইটো বাঁহৰ এইটো চণৰ বা খেৰৰ এইটো ঘৰৰ ভিতৰত সাৰিবলৈ হালকা বস্তু ওজন কম এইটো গধুৰ বস্তু সাৰি চাফা কৰিবলৈ এইটো আমাৰ সন্তান বা বাচ্চা ল'ৰা ছোৱালী ঝুলাবলৈ ঝুলনা বা ঢলানি ইয়াত শুৱাই দি অলপ লাৰি দিলে বাচ্চাটো আৰামত টোপনি যায় গতিকে বহুত গুৰুত্বপূৰ্ণ চালুন বা চালনি এইটো আমাৰ ধান পাত যিকোনো বস্তু কাৰণে চালিবৰ কাৰণে মানে পৰিষ্কাৰ কৰাৰ কাৰণে ৰখা হয় গতিকে ইয়াত বিয়া বাৰু ব্যৱহাৰ হয় বহুত কামত ব্যৱহাৰ হয় এইটো আমি সাধাৰণতে স্পেচিয়েল কামবোৰত ব্যৱহাৰ কৰোঁ বিশেষ গুৰুত্ব পাইচা দালি বা খাদি পাইচাটো হ'ল আমি মাটি কটাৰ পৰা আৰম্ভ কৰি বিভিন্ন বস্তু ইফাল সিফাল কৰি লৈ যোৱাৰ কাৰণে ভৰ মানে হেভি কেৰি কৰাৰ কাৰণে কোলা এইটো ক্ষুদ্ৰটো ইয়াৰ আকৃতি বিভিন্ন ধৰণৰ হয় বিভিন্ন অঞ্চলভেদে ইয়াৰ ব্যৱহাৰো বেলেগ বেলেগ বিশেষকৈ ঝাৰা বা বস্তু এটা চাফা কৰিবলৈ ধানৰ পৰা চাউলৰ পৰা খুঁত বা যি অলাগতিয়াল বস্তু আছে চাফা কৰা এইটো হ'ল সৰু দালি দোকানত বা আমাৰ সৰু সুৰা বস্তু শাক পাচলি ধোৱাৰ কাৰণে ব্যৱহাৰ কৰা হয় এইটো জাবৰ পেলোৱাৰ কাৰণে এইটোও জাবৰ পেলোৱাৰ কাৰণে আজিকালি প্লাষ্টিক আহি গৈছে ইয়াৰ ব্যৱহাৰ কমি গৈছে যদিও মিয়াসকলে ইয়াক সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছে এইটো চিকা আমাৰ মিয়াসকলৰ ঐতিহাসিক এটা সম্বল প্ৰত্যেকটো ৰান্ধনীঘৰৰ অপৰিহাৰ্য অংগ হৈছে চিকা য'ত আপোনাৰ গাখীৰ মানে বইল কৰি ৰাখি দিব বা ল'ৰাটো বা কোনোবাই বাহিৰত গৈছে তাত কাৰণে খাদ্য সঞ্চয় কৰি ৰাখিব দৈ পাতিব দৈৰ ভাৰটো ইয়াত ৰাখিব এইটো হ'ল চিকা খালৈ এইটো মাছ ৰখাৰ কাৰণে মাছ মাৰিবলৈ যাওঁতে মাছ ৰখাৰ কাৰণে ব্যৱহাৰ কৰা হয় এইটো জাকৈ মাছ মৰাৰ কাৰণে ব্যৱহাৰ কৰা হয় এইটো হ'ল আমাৰ এটা ইম্পৰ্টেণ্ট বস্তু এইটো কেৱল মাছ মৰাৰ কাৰণে নহয় কেতিয়াবা সাপ মৰাৰ কাৰণে ভেকুলী মৰাৰ কাৰণে আৰু কোনো মানে বিপদ কৰিব পৰা আক্ৰমণ কৰিব পৰা বস্তু এটাক কৰিব পৰা যায় এইটো হ'ল কেঁটা কোচ ফচকা কেঁটা কোচ মানে আমাৰ এইটো বিভিন্ন জাগাত ঠাই ভেদে ইয়াৰ নাম ব্যৱহাৰ বেলেগ বেলেগ হয় ধিয়াৰী বা গুণী ভাইৰ এইটো মই যেতিয়া মিয়া এই ধিয়াৰী বা মিয়াৰ এই ঐতিহ্যবোৰ সংগ্ৰহ কৰিবলৈ যাওঁ আটাইতকৈ বেছি নাম ইয়াৰ অসমত মিয়া অঞ্চলত প্ৰায় 20টা নাম আছে তাৰ ধিয়াৰী হ'ল ইয়াৰ আশে পাশে গুণী এই 3টা নাম মই সংৰক্ষণ কৰিছোঁ এই বিষয়ে মই ডিটেইলছ ক'ম বহুত নাম আছে কিন্তু এইটো মাছ মৰাৰ কাৰণে স্বাভাৱিক আৰু সুলভ মাছে সোমাই যায় ওলাব নোৱাৰে খুব বুদ্ধিমত্তাৰ পৰিচয় নিপুণ কাৰিকৰৰ হাতৰ পৰশত গঢ় লৈ উঠে এনেকৈ এখন গুণী ভাইৰ বা ধিয়াৰী এইটো হ'ল বানা যিটো আগত দেখা হৈছে এইটো আমি টপা বুলি কওঁ টপা সাধাৰণতে মুৰ্গী বা চৰাইৰ পোৱালি যেতিয়া সৰু থাকে আমাৰ এইটো তাৰ সংৰক্ষণৰ বাবে ৰখা হয় এইখিনিয়ে ধন্যবাদ শিৱ জাল ঠাই ভেদে ইয়াৰ নাম বেলেগ বেলেগ আছে এইটো আমাৰ আজি এই বেছিকৈ ব্যৱহাৰ হয় মই এইটো ক'ব লগা যে অসমীয়া পৰিষদ যিহেতুকে সাংস্কৃতিক সামাজিক আৰু অৰ্থনৈতিক এটা সংগঠন আৰু সেইফালৰ পৰাই আপোনালোকক যিখিনি ইতিমধ্যে দেখালে এইটো আমাৰ মিয়াসকলৰ সাংস্কৃতিক যিবিলাক সৰঞ্জাম আছে সেইবিলাক দেখাইছে আৰু এই লগতে মই মোৰ হাতত যিটো দা ধৰি ৰাখিছোঁ এই দাটো হৈছে আপোনাৰ বেকি দা যি দাৰে আমাৰ পূৰ্বপুৰুষসকলে অসমৰ হাবি জংঘল কাটি অসম গঢ়িছে আৰু আজিও অসম গঢ়া কামত কিন্তু আমাৰ মানুহ লাগি আছে আমাৰ মানুহে এইবিলাক সৰঞ্জাম ব্যৱহাৰ কৰিয়েই
খেতি কৰা মাছ ধৰা এইবিলাক কৰি নিজে খাইছে গোটেই অসমবাসীক খুমাইছে আৰু এই বেকিদাৰে যিহেতুকে আমি আমাৰ পূৰ্বপুৰুষে মানে অসম গঢ়িছে হাবি জংঘল কাটিছে গতিকে এই দাটো মিয়া পৰিষদে মিয়াসকলৰ সাংস্কৃতিক প্ৰতীক হিচাপে আমি ঘোষণা কৰিছোঁ।